নতুন পঘা যেহেতু ৰাতিলৈ বান্ধিব লাগে এডাল হৈছে পঘা আৰু এয়া হৈছে লাও বেঙেনা খা বছৰে বছৰে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু হাই হেল্ল' নমস্কাৰ গাইজ কি খবৰ আপোনালোকক আশা কৰোঁ সকলোৱে ভাল আৰু সকলোৱে ভালেই থকাটোৱে বিচাৰোঁ থাম্বনেল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ যিহেতু আজি হৈছে গৰু বিহু আৰু সকলো ৰাইজক মোৰ ফালৰ পৰা ৰঙালী বিহু হিয়া ভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু আমাৰ আছে তিনিজনীকৈ গাই কিন্তু যোৱাকালি অহাই নাছিলে আজি ৰাতিপুৱা খোৱাৰ পৰা উঠি মেলি গাইকেইজনী বিচাৰি অনা হ'ল মানে গাই দুজনী এটা দমৰা আৰু ৰাতিপুৱা 5টামান বজাতে উঠি মেলি গৰুকেইটা বিচাৰি অনা হ'ল বিচাৰি মেলি এতিয়া আমাৰ গা ধোৱা বস্তুটো চলাই আছে দেউতাই আৰু এইপিনে এজনী আছে আমাৰ এজনী আছে গাইজনী গাখীৰ মানে এজনী দি আছে আৰু সেইপিনে এটা আছে দমৰা গৰু এইটো দমৰা আছে পূৰা এজনী চিঞৰি দমৰাটো এইটো নহয় দমৰা নাই নেকি আমাৰ হা দমৰা নাই বোলে তিনিজনীয়ে চিঞৰিয়ে আছে আমাৰ এজনী চিঞৰি সেইজনী এজনী চিঞৰি এইপিনে আছে আমাৰ লুলুৱে পূৰা ফূৰ্তি পাই আছে দেখিছে হাত চাত খাই একদম ক'ব নোৱাৰা হৈ আছে এইপিনে চাট বনোৱা আছে এডাল হৈছে পঘা নতুন পঘা যিহেতু ৰাতিলৈ বান্ধিব লাগে এডাল হৈছে পঘা আৰু এয়া হৈছে লাও যিহেতু চাটডালত বিভিন্ন বস্তু দিয়া হয় যেনে বেঙেনা থেকেৰা এইপিনে দিয়া হয় হালধি আৰু কিছুমানে কেৰেলা দিয়ে কেৰেলাটো প্ৰায়ভাগ মানে দিব নাপায় বোলে সেইকাৰণে আমাৰ চাটত নিদিয়ে মানে কেৰেলা আৰু এইপিনে আছে দীঘলতি মাখিলতি ক'ত মাখিলতি কটাকৈ নাই নেকি মাখিলতি যিহেতু বাৰীতে আছে দীঘলতি নাই দীঘলতি কিনি অনা আছে এতিয়া মাখিলতিডাল আনিবগৈ লাগে আৰু বাৰীৰ পৰা এইপিনে আনিব লাগিব এতিয়া মাখিলতিডাল তাৰ আগতে যিহেতু আজি গৰু বিহু দিনাখন 100 এবিধ শাক খোৱা হয় সেয়েহে পোনপ্ৰথমে একবিধ একদম কঁঠাল আনি লোৱা হৈছে এইটো কঁঠাল এটা লৈ আছোঁ 100 এবিধ শাকৰ লগত কঁঠালটো খাব লাগিব আজিৰ পৰা যিহেতু মুচি খাবলৈ আৰম্ভ হয় মানে বহাগৰ নহয় চ'তৰ পৰা খাব পাৰি মাঘ ফাগুন চ'তৰ পৰা মানে কঁঠাল মুচি যিহেতু ওলায় তেতিয়াৰ পৰা খাব পাৰি যি কি নহওক এতিয়া বাৰীৰ পৰা কাটিব লাগিছোঁ এডাল মাখিলতি আমাৰ মাখিলতি যিহেতু প্ৰায়ভাগ গৰু থকা মানুহৰ ঘৰত মাখিলতি গছ হয়েই নহয় নাই বাৰু মাখিলতি য'তে ত'তে হয় সাৰ পানী বুলি ইমান হেৰি নাই মানে জেগা ইয়াৰ পৰা এতিয়া এডাল কাটিব লাগে আৰু এইপিনে ময়ো কাটি ল'লোঁ দুডাল ঠাল মাখিলতি মানে ইয়াৰ ভিতৰত এটা গুটি হয় যি নেকি এইটো দেখিছে এইটো পৰিণত হৈ আছে ইয়াৰ ভিতৰত এটা সৰুকৈ গুটি হয় সেই গুটিটো পৰাৰ লগে লগে মাখিলতি গছ গজে মানে বৰষুণটো দিয়াৰ পিছতে আৰু এইফালে মই দুডাল কাটি ল'লোঁ মাখিলতিৰ দামো এতিয়া ইমান নহয় আগতে বাৰু মুঠি 10 টকা আছিল এতিয়া হয়তো চাগে 20-30 টকা হৈ গ'ল কাৰণ আমি নিকিনোৱে যিহেতু আৰু যিহেতু এই বছৰ বৰষুণ নিদিলে সেইবাবে মানে পথাৰত পানী নাই যোৱা বছৰ বৰষুণ দিছিলে পথাৰত পানী আছিলে গৰুকেইটা পথাৰত নি গা ধুই আছিলোঁ কিন্তু এই বছৰ একো নাই দমকলৰ পানীয়ে মানে দামত লৈ মেলি গৰু গা ধুবলগীয়া হৈছে এইপিনে দেখিছে এজনী গৰু গা ধোৱা হৈ গ'ল আৰু এইকেইটা মাখিলতি ইয়াত এতিয়া দিব লাগিব তাৰপিছত যেতিয়া নেকি মাখিলতি হোৱাৰ পিছত গৰু এতিয়া এৰি দিয়াৰ পিছত ৰাতি যিহেতু আহিব নতুন পঘা বান্ধিব বাবে এয়া পঘা আমাৰ তিনিডাল পঘা আনি থোৱা আছে যি কি নহওক আমাৰ ওচৰতে নদী এখনত মানে গৰু পূৰা ডাঙৰকৈ গা ধোৱা হয় ব'লক তাত যাওঁ ধুনীয়াকৈ আমি সকলোৱে মানে প্ৰায়ভাগ ৰাইজে মিলি গা ধুৱে তাত যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম যেনে লেটছ গো তাত লগ পাই আছোঁ ব'লক আৰু এইফালে আহি ময়ো পাই গ'লো নদীত আহি একদম পূৰা সকলোৱে গৰু গা ধুৱাই আছে ময়ো একদম গৰু গা ধোৱাত লাগি গ'লোঁ ayo on penau tua
এইপিনে ময়ো সকলো ৰাইজৰ লগত গৰু গা ধুই আহি পাই গ'লহি নদীখন মানে আমাৰ ঘৰৰ পৰা প্ৰায় 3 কিলোমিটাৰমান দূৰত্ব আছে যিহেতু আমাৰ ঘৰৰ ওচৰত নদী নাই ন ওচৰতে থকাতে চবেই ধোৱালে হয় যি কি নহওক ওচৰত গ'লোঁ তাত নদীত গা ধোৱালোঁ বহুত বেছি ভাল লাগিল সকলোকে লগ পালোঁ এনেকুৱা গা ধোৱা মজাটোৱে বেলেগ নহয়নে বাৰু যদি আপোনালোকৰ ফালে আমাৰ ওচৰে যিখিনি চাই আছে ন এনেকুৱা নদী আৰু যদি বেলেগ চাইডে গা ধোৱা হয় মোক জনাই থ'ব অহা বছৰলৈ নিশ্চয় যাবলৈ চেষ্টা কৰিম বহুত বেছি ভাল লাগে এনেকুৱা জেগাত সমূহ ৰাইজে মিলি গা ধোৱা যিহেতু গৰু নহয়নে বাৰু যি কি নহওক আহিলোঁ আৰু এইপিনে আমাৰ ছাগলীকেইটা যিহেতু আছিলে ছাগলীকেইটাকো গা ধুৱাব লাগিব মাহ হালধি বাৰু পিচি থকা হৈছে এইপিনে চাওকচোন এজনী আমাৰ ছাগলী প্ৰায় 15জনীমান আছে প্ৰায় তাৰ ভিতৰতে 3টা খাচী আৰু পাঠা এটা আছে বাকীকেইটা মাইকী ছাগলী আৰু পোৱালিও কেইবাটাও আছে যি কি নহওক আমি যিহেতু গাঁৱলীয়া মানুহ আৰু দুখীয়া মানুহ চাকৰি তাকৰি নাইকিয়া মানুহ এনেকুৱাকৈ গৰু ছাগলী পোহপালন দি খুৱাব লাগিব নহয়নে বাৰু মানে খাব লাগিব একো নাই যিহেতু আজি গৰু বিহু আৰু 100 এবিধ শাক খাব লাগিব সেয়েহে এইপিনে এতিয়া বুটলিব লাগিব 100 এবিধ শাক যা পাচি এটা লৈ আহা 100 এবিধ শাক বুটলিম যা ললো লৈ আহ দে এইপিনে ললৈ আনি দিলে পাচি ললৈ মানে কি হয় যিহেতু ললো সৰুতে এটা এক্সিডেণ্ট হৈছিলে সেইকাৰণে ললো অৱস্থাটো এইটো আৰু যিসকলে গম নাপায় তলৰ মোৰ ভিডিঅ'সমূহ দিয়া আছে সকলোৱে গৈ পেলাই ললোৰ বিষয়ে জানিব পাৰিব বাৰু ললোক লৈ ভিডিঅ' বনাম এতিয়া যিহেতু 100 এবিধ শাক বুটলিব লাগে সেয়েহে বুটলিবলৈ আৰম্ভ কৰোঁ এবিধ হৈ আছে কঁঠালটো তাৰপৰা 2 নম্বৰটো কচু চচু তেনেকৈ বুটলিব লাগিব যিহেতু 100 এবিধ শাক বুলি কৈছোঁ আজি যি টি বস্তু খাই দিব পাৰি সেই বুলি আৰু সকলো নোৱাৰি দিয়কচোন যি কি নহওক এইপিনে প্ৰথমে জাতলাও আগ এটা ছিঙি লৈছোঁ 2টা ছিঙি লৈছোঁ তেতিয়াহে দিব এইপিনে 2 নম্বৰ হ'ল কঁঠালৰ সৈতে এতিয়া বুটলিব লাগিব 2টা কচু থু পাই গ'লোঁ এয়া আমাৰ গাঁৱলীয়া মানুহ সেইকাৰণে ভাল হয়তো চাগে আজি যিসকল টাউনত আছে ন তেওঁলোকেতো 100 এবিধ শাকটোতো বিচাৰি মেলি আৰু ক'ত বিচাৰিব নাপায় টাউনত থকাসকল আৰু কিনিবলৈও হ'লেও 100 এবিধ শাক তেনেকৈ বেপাৰীয়ে নেবেচেগৈ ইয়াৰ পৰা আমি যিমান বিচাৰিব পাৰিম ন এইপিনে মোৰ 1 বিধ 2 বিধ 3 বিধ হৈ গ'ল 3 বিধ হৈ গ'ল তাৰে 4 বিধ কৰিবলৈ ৰঙালাও একটাও দি দিওঁ এইপিনে 4 নম্বৰ এইটো হৈছে খুতৰীয়া 5 নম্বৰ এইটো দি দিলোঁ আৰু মানে এনেকুৱা দিনত যিহেতু খাৰদি পাচলি নহয় সেয়েহে 100 বিধ শাক পাবলৈ বহুত বেছি টানেই হৈ যায় যি কি নহওক এইপিনে 4-5 বিধ হৈ আছে এইপিনে মধ্যমা কোঁহ এটাও দি দিওঁ একো নাই খোৱা বস্তু আজি চব খাব লাগে নহয় জানে নহয়নে বাৰু এইপিনে মধ্যমা কোঁহ এটাও ছিঙি ল'লোঁ কেইবিধ হ'ল 2 4 5 6 বিধ কঁঠালটোৰ সৈতে এইপিনে আছে বৰ্তাহঁতৰ বাৰীৰ পৰা 2টামান বিচাৰি আনো ইয়াতে চাগে 100 বিধটো মিলি যাব লাগে এইপিনে 100 বিধ শাক বিচাৰি পাই গ'ল প্ৰথমে ইয়াত গাহৰি লতা আজি আমি গাহৰি লতাও খাম এইপিনে গাহৰি লতা দেখিছেনে বৰ বেছি খাব নোৱাৰি গাহৰি লতা পাত এটাও লৈ ল'লোঁ কিবা হ'ব নেকি গাহৰি লতা খালে মিলাই দিলে একো নহয় ন এইপিনে ল'লোঁ পালেং পাত এইটো পালেঙৰ ডাল লৈ গুচি আহিল এইপিনে পালেং এইপিনে আছে এইটো খুতৰা মানে এইটো বনৰীয়া খুতৰা দেখোন একো নাই চব খাব পাৰি এইপিনে 2টামান তুলসী পাতো লৈ লওঁ এইপিনে তুলসী পাত দেখিছেনে ইমান সুন্দৰকৈ ফুলি আছে তুলসীজোপা এইপিনে তুলসী লৈ ল'লোঁ এইপিনে বিলাহী আগ 2টামানো লৈ লওঁ বিলাহীটো খোৱা বস্তুৱে এইপিনে বিলাহী আগ লগতে এইপিনে নাজি পাতো এটা লৈ লৈছোঁ আৰু মানে এজোপা হয়তো চাগে চিনি পাইছে এজোপা খোৱা শাকে মানে এজোপা আছে দুনৰ গছ বুলি যে কয় এয়া দুনৰ শাক পূৰা ধুনীয়া জেগাত ফুলি আছে সেয়া আছে গোঁসাই ঘৰ আৰু এয়া আছে দুনৰ শাক দেখিছেনে দুনৰ পাতো ছিঙি ল'লোঁ যিয়ে নহওক কিয় মাছৰ লগত খাই ভাল লগা এটা বস্তু আছে ভেদাইলতা আৰু আপোনালোকৰ ফালে নাম বেলেগো থাকিব পাৰে এইপিনে ভেদাইলতা আগ 2টামানো ছিঙি লওঁ এই ভেদাইলতা দেখিছেনে এইপিনে ভেদাইলতাও লৈ ল'লোঁ আৰু এইপিনে বুটলি আনিলোঁ প্ৰায় 97 বিধমান শাক আনিলোঁ বেয়া বিচাৰিলোঁ দেই 97 মানে হিচাপ কৰি দেখুৱাম হয়তো চাগে বিশ্বাস নকৰিব যিকে নহওক আমিয়ে খাম ন দেখুৱালেও নেদেখুৱালেতো আপোনালোকে গম নাপাব আৰু এটা বস্তু দিবলৈ থাকি গৈছিলে 97 হৈ আছে 98 কৰিবলৈ কলপাত দি দিওঁ এইপিনে 98 99 জাতিলাও দি দিম 100 আলু আগ দি দিলোঁ 100 আলু আগ দিলোঁ 100 এবিধত পদুনা দি দিলোঁ প্ৰায় হৈ গ'ল 100 এবিধ এইপিনে পদুনা দি দিলোঁ 100 এবিধ কমপ্লিট হৈ গ'ল 100 এবিধ শাক বুটলা মানে ঘটনা এটা হৈ গ'ল যিটো মোৰ ইউটিউব একাউণ্টত মানে বেংক একাউণ্ট লিংক কৰা আছিলে ন য'ত নেকি পইচাটো সোমাই আছিলে সেই একাউণ্টটো মানে কি হৈ গ'ল পটককৈ চেঞ্জ কৰিবলগীয়া হৈ গ'ল মানে সৰু প্ৰব্লেম এটাৰ কাৰণে এতিয়া আকৌ নতুন এটা একাউণ্ট খুলিব লাগিব সেয়েহে এতিয়া আমাৰ ওচৰত তেনেকুৱা SBI নাই গহপুৰত যাব লাগিব কাৰণ লগতে একাউণ্টটো লাগে মোক মানে
সেই বেলেগ এটা প্ৰব্লেম সেইকাৰণে বেলেগ আছিলে বেলেগ কিবা বেলেগত দিবলগীয়া হ'লে কিন্তু ইউটিউবতো জানিয়ে আৰু লগতে একাউণ্ট দিব লাগে তেতিয়াহে পইচাটো পাব যি কি নহওক পইচাটো কাৰণে মই আকৌ একাউণ্টটো এতিয়া খুলিব যাব লাগে সেয়েহে গহপুৰ যাওঁ বিহু বতৰো শান্তি নাই আৰু কি ক'ব আৰু এইপিনে আহিলোঁ গহপুৰ পালোহি কিন্তু বেংকলৈ গ'লোঁ য'ত নেকি বেংকটো গৈছিলোঁ ন তাত মানে লগতে খুলি নিদিয়ে প্ৰায় 5-6 দিনমান লাগিব যিহেতু বিহু বতৰ নহয়নে সেইটোৱে মোক 5-6 দিন ৰখি দিলেও নহ'ব মোৰ 5 ঘণ্টা মানে ৰখিব নোৱাৰা নিচিনা হৈ আছে যি কি নহওক নুখুলিলোঁ বেলেগ এটা মাথা মাৰিব লাগে সেয়েহে গৈ আছোঁ ভিডিঅ'টো ইমানে আছিল আজি কৰোঁ